हर हर शंभू हर हर महादेव हर हर महादेव हर हर महादेव हर हर महादेव। হেল্ল' এভৰিৱান, কি খবৰ? সকলো ভালে আছেনে? এইফালে আহিছোঁ শিৱদৌললৈ। আৰু শিৱদৌল বহুত দিনৰ পৰা শিৱদৌল আহিম বুলি পৰিকল্পনা আছিল, আৰু এই পৰিকল্পনা আজি সম্পূৰ্ণ হৈছে। এইফালে আহি গ'লোঁ গেটলৈ স্বাগতম, আৰু শিৱদৌলৰ স্বাগতম জনাইছোঁ সকলোকে। আৰু শিৱদৌলৰ পৰিৱেশখিনি দেখুৱাম, খুব ধুনীয়া পৰিৱেশ। আৰু আজি ইয়ালৈ আহিছোঁ, বহুত ভাল লাগিছে মনটো, আৰু খুব মনটো ভাল লাগিছে, কি ক'ম আপোনালোকক বুজাব নোৱাৰোঁ। আৰু একচুৱেলি আহিম কৰি থকা ঠাইডোখৰলৈ যদি আহিব পাৰোঁ নিজকে বহুত হেপী অনুভৱ কৰোঁ। সেয়াহে হেপী অনুভৱ কৰিছোঁ। ব'লকচোন ভিতৰৰ পৰিৱেশখিনি আপোনালোকক দেখুৱাম। আৰু কোনে কোনে শিৱদৌললৈ আহিছে সকলোৱে জানে যে শিৱদৌলৰ মুহূৰ্ত কিমান, আৰু শিৱদৌল সঁচাকৈ শিৱদৌল আৰু ইমানেই ধুনীয়া লাগে পৰিৱেশটো। বাহিৰৰ পৰিৱেশ চাব নে ভিতৰৰ পৰিৱেশ চাব। এয়া থালিখনত শৰাই সজাই ল'লোঁ, আৰু ইয়াত দিবলগীয়া ধূপ চাকি বন্তি চব জ্বলাই লৈছোঁ। ভক্তগণ গৈ আছে। আমি আহি পালোহি একদম পূৰা ৰাতিপুৱা 4টামান বজাতে আহি পাইছোঁহি। আৰু ৰাতিপুৱা 4টা বজাত মানে পোহৰ হওঁ অৱস্থাত পাইছোঁহি। মানুহ প্ৰায় কমেই আছিলে। তাৰপৰা চাওঁতে বহুতখিনি মানুহ হৈ গ'ল। আৰু এইফালে গৈ আছোঁ, থালিখনতে এইফালে সেৱা কৰি ল'লোঁ। ভিতৰত সেৱা কৰি লোৱাৰ পিছত এইফালে ছাইডলৈ চাকি জ্বলাবলৈ দিছে, আৰু এয়া চাকি ইয়াতে জ্বলাইছোঁ। মানুহ প্ৰায় কমিয়েই গৈছে, মানুহ মানে ইয়াত নায়েই বুলি ক'ব লাগিব, বহুত পুৱাতে পালোঁহি আমি। আৰু এয়া চাকি 3 গছি 4 গছি জ্বলাই ল'লোঁ। 4 গছি জ্বলাই মেলি এতিয়া আকৌ বাহিৰৰ পৰিৱেশখিনি চাম। আৰু বহুত নিজান হৈ আছে, কাৰণ আমি সোনকালে পালোঁহি যে, আৰু বহুত ভাল লাগিছে। আৰু নিজকে বহুত পবিত্ৰ লাগিছে, কাৰণ শিৱদৌললৈ সকলোৱে জানে যে, শিৱৰ ভক্তসকলেও জানে যে শিৱদৌললৈ আহিলে কিমান নিজকে মহান বুলি অনুভৱ কৰোঁ, নহয়নে? আৰু এয়াহে নিজকে বহুত পবিত্ৰ লাগিছে। শিৱদৌললৈ আগতে আহিছোঁ, বহুত বছৰৰ আগতে এবাৰ আহিছোঁ, কিন্তু তাৰ পাছতে পৰিকল্পনা আছিলে শিৱদৌললৈ আহিম। কিন্তু এয়া আহি গ'লোঁ। সেয়া চেয়া কৰি বাহিৰৰ পৰিৱেশখিনি হয় চাওকচোন। শিৱদৌলটো কিমান যে ধুনীয়া লাগিছে, কি যে ধুনীয়া, কি অপূৰ্ব চাওকচোন। সঁচাকৈ মানুহে বহুতে শিৱদৌললৈ আহিম কৰি থকাবিলাকে যিসকলে শিৱদৌললৈ আহিছে সকলোৱে জানে শিৱদৌলটো কিমান যে ধুনীয়া, কিমান যে মনোমোহা এটা দৃশ্য। সঁচাকৈ ইয়াতে যেন থাকিবলৈ মন যায়, এনেকুৱা এটা মোৰ মনত অনুভৱ যেন মই ইয়াতেই থাকোঁ, দুদিনমান ইয়াতেই যেন কটাওঁ, ইয়াতেই যেন ঘূৰি ফুৰোঁ তেনেকুৱা লাগে। কিন্তু সময় নাটনি, তেনেকৈ থাকিব নোৱাৰোঁ, কাৰণ এতিয়া সময়ৰ লগত যাব লাগিব, সময়ৰ লগত মিলাই। আৰু এয়াহে শিৱদৌল সেৱা কৰি বাহিৰৰ পৰিৱেশখিনি দেখুৱাইছোঁ। চাওকচোন বাহিৰৰ পৰিৱেশখিনি কিমান ধুনীয়া, আৰু ইমানেই ধুনীয়া, বনখিনি একদম চিকুণাই থৈছে, যেন ইয়াতে যেন বহি পিনি ইয়াতে যেন আজি ৰাতিটো কটাওঁ তেনেকুৱা লাগিছে। চাওকচোন শিৱদৌলটো কিমান ওখ টিঙোত আছে, কিন্তু পিছ চাইডে পুখুৰীটো আছে। আন্ধাৰ দেখি মই তুলিব পৰা নাই, হ'লেও অকণমান তুলি দিছোঁ। এই ভিডিঅ'টোত মই দিয়া নাই, কিন্তু শ্বৰ্ট ভিডিঅ'ত দিম। তাত চাবচোন পাছফালৰ পুখুৰীটো যে ইমান ভাল লাগে, সেই পুখুৰীটো চাবলৈ। কিন্তু মই আৰু এতিয়া ভিতৰখিনি সেৱা কৰি ছাইডত আৰু এটা শিৱদৌলৰ নিচিনা, এইটো কি দৌল বুলি কয় নাজানো, ছাইডত আছে, সেইটো চালোঁ। সেইটো ভিডিঅ'টো কৰা নাই, কিন্তু একেই ইয়াৰ শিৱসাগৰৰ ছাইডৰ প্ৰত্যেকটো টেম্পলবিলাকৰ কালাৰে একেই থাকে শিৱদৌলৰ দৰে। কিন্তু শিৱদৌলৰ দৌলটো অলপমান সুকীয়া, বাকী চব দৌল একেই পাওঁ মই। জয়দৌল হওক, দৌল হওক, চব একেই কালাৰৰে থাকে। আৰু বহুত ভাল লাগিছে, ইমানেই ভাল লাগিছে নিজকে মই কল্পনা কৰিব পৰা নাই যে সঁচাকৈ মই শিৱদৌল পালোঁহি নে ক'ত আছোঁহি। সঁচাকৈ বাবাৰে মহত্ব বুলি ক'ব লাগিব, বাবাৰে মহিমা বুলি ক'বলৈ। চাওকচোন ভক্তগণ এতিয়া পোহৰ হৈ আহি আছে, পোহৰ যিমানে হৈছে সিমানেই ভক্তগণ ভিৰ হৈ আহি আছে। আমি খুবেই সোনকালে পালোঁহি, ৰাতি 4টা বজাতে পালোঁহি। 4টা বজাত টাইমটো যে মানুহ সিমান নাই, বহুত নিজান হৈ আছে, কাৰণ এতিয়া ব'লবম টাইমততো মানুহবিলাক কিমান হয়, আৰু গৰম, অত্যন্ত গৰম আছিলে, ইমানেই গৰম। আৰু এই ফেনখন লৈ বিচাৰি আছে, পানী পুৰি খাই আছে, মোক চিঞৰি আছে কি খায় আমাৰ বৌহঁতে চিঞৰি আছে। মই কিন্তু হুলস্থুল, ল'ৰা পোৱালি 3টা 4টা যদি লগত আহে বিয়া তাৰমানে কি ক'ব। আৰু মই কৈছোঁ খাম, তোমালোকে যিহে বৈ নুঠেগৈ। চাওকচোন চুকতে ৰৈ আছে, মোক নুঠাবা বুলি কৈ থাকে, হ'লেও মই অকণমান উঠাই দিওঁ কেতিয়াবা, হ'লেও মই নিদিওঁ। তেওঁ ভিডিঅ'ত উঠি বেয়া পায়, আৰু ভিডিঅ'ত নুঠে, সেয়াই মই উঠাব নোৱাৰিলোঁ দেই গাইছ। আৰু